নমস্কাৰ, মই আজি আপোনালোকক এপ্লাছ স্পৰ্টছে তেওঁলোকে বাৰিষা ছিজনত কি বস্তু লঞ্চ কৰিছে মই আপোনালোকক সেই বস্তুখিনি আজি দেখুৱাই দি দিম। প্ৰথমে মই আপোনালোকক এপ্লাছ স্পৰ্টছৰ বেটখন দেখুৱাম। আপোনালোকে চাই ল'ব বেটখন এপ্লাছ স্পৰ্টছ, এইখন প্ৰাইম এডিশ্যন টপ মডেল বেট। এই বেটখন আপোনালোকে বাৰিষা কালত খেলিব পাৰিব, কাৰণ বাৰিষা কালত আমাৰ বৰষুণটো বেছিকৈ পৰি থাকে আৰু যিহেতু বৰষুণ পৰে সেইকাৰণে তেওঁলোকে বেটখন ৱাটাৰপ্ৰুফ কালাৰ ইয়াতে ইউজ কৰিছে। পানীটো ধৰি নাৰাখিব বেটখনত, পানীটো লাগিলেও জল্দি ওলাই যাব ইয়াৰ পৰা। বেটৰ শ্বেপটো চাই ল'ব, বেক চাইডে ব্লেক কালাৰ আছে। খুব ধুনীয়া এখন বেট এইখন। আপোনালোকে এই বেটখনৰে আমাৰ যিটো হাৰ্ড টেনিছ বল আৰু ছফ্ট টেনিছ দুয়োটাও খেলিব পাৰিব, কাৰণ বাৰিষা ছিজনটোত আমাৰ মেক্সিমাম জেগাত হাৰ্ড টেনিছ বল ইউজ কৰা হয় আৰু এই বেটখন হাৰ্ড টেনিছ বলৰ কাৰণে খুব ধুনীয়া এখন বেট। আৰু এই বেটখনৰ ওজনটো 980 to 1030-40 গ্ৰামৰ ভিতৰত থাকিব। গতিকে আপোনালোকক যেতিয়া হাৰ্ড টেনিছ খেলিব আপোনালোকে চাব 1000ৰ ওপৰত যাতে বেটখন হয়। 1000ৰ তলত যদি বেটখন হয় তেতিয়ালৈকে আপোনালোকে হাৰ্ড টেনিছ বলটো খেলিব প্ৰব্লেম হ'ব, কাৰণ বেটৰ পাৱাৰটো কমি যাব আৰু বলটো বেছিকৈ ট্ৰেভেল নকৰিব। গতিকে আপোনালোকে এইটো বস্তু মনত ৰাখিব, বেটখনৰ ৱেট মিনিমাম 1000 যাতে হয়। আৰু মই নেক্সট তেওঁলোকে কি প্ৰডাক্ট আৰু লঞ্চ কৰিছে মই সেইখিনিও দেখুৱাই দি দিম। যিহেতু আমাৰ বাৰিষা ছিজনত তেওঁলোকে আমাৰ হাফ পেণ্টৰ খুব দৰকাৰ হয় আৰু তেওঁলোকে হাফ পেণ্টটো বনাইছে, খুব ধুনীয়া বনাইছে। যিটো কাপোৰ ইউজ কৰিছে খুব ধুনীয়া কাপোৰ, ছফ্ট হয়। বহুতকেইটা পেটাৰ্ণত তেওঁলোকে উলিয়াইছে।